Hello students, আজি 10 মিনিটত আমি 50টা ইডিয়াম পঢ়িবলৈ গৈ আছো আৰু অকল পঢ়িম নহয় আমি এই ইডিয়ামছটো গোটে মুখস্থ কৰি লম এই 10 মিনিট আপোনাৰ সবচে ভাল 10 মিনিট হ'বলৈ গৈ আছে আপোনাৰ এক্সামত এই 10 মিনিটে 10 মাৰ্কস আনি দিব পাৰে সো আহক আজি ইডিয়ামছৰ ক্লাসটো স্টাৰ্ট কৰি দিও টপ 50 ইডিয়ামছ যেটো এক্সামত বাৰ ৰিপিট হয় সেই ইডিয়ামছ আজি পঢ়িবলৈ গৈ আছো এই ক্লাসটোৰ মই পিডিএফ টো দি দিম পিডিএফ টো ক্লাসৰ পিছত আপুনি টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপত পাই যাব আৰু সেই হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেল আপুনি যদি জয়েন কৰিব খুজিছে ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে Okay, let's start with the top 50 English idioms. আৰু এই idioms আমাৰ start হ'বলৈ গৈ আছে blessing in disguise. Blessing in disguise মানে কি হয় যে আপুনি ভাবিছিলে কামটো বেয়া হৈ গল ফৰ এক্সাম্পল ADRE 2.0 আপুনি নাপালে চাকৰি কিন্তু নেক্সট বছৰ আপুনি APSC চাকৰি ওলাই লৈ গলে so that is blessing in disguise মানে ভাবিছিলে বেয়া কথা কিন্তু হেতু এটা আপোনাৰ বৰদানৰ দৰে হৈ গল তাৰ পিছত আহিছে ক্লোজ শেপ যিমান লৰা আছে ইয়াতে হিয়তে আমি শেভ কৰো নহয় বেছি ক্লোজলি শেভ কৰিলে কি হৈ যায় আমাৰ কাটি যায় সো হে কাটাৰ আগৰ শেভ খানি কি বুলি কোৱা হয় ক্লোজ শেভ মানে আপুনি একদম বাল বাছি গৈছে ঠিক আছে তাৰ পিছত আপোনাৰ আহিছে বোন অফ কন্টেনশন মানে হয় বিবাদ ৰাইট সো বিবাদৰ যেটো আপোনাৰ ৰুট হে ৰুটকে কোৱা হয় বোন অফ কন্টেনশন যেটোৰ ওপৰত বিবাদ বা যেটোৰ ওপৰত কাজিয়া চলি আছে storm in a teacup হল সৰু ৰাইট সৰু বস্তু হে সৰু কাপটোৰ ভিতৰতে আপুনি এটা storm সাইক্লোন এটা আনি দিছে মানে সৰু এটা কথাৰে আপুনি বহুত ডাঙৰ যদি কি কয় বিবাদ বনাই দিয়ে এটা কাজিয়া লগাই দিয়ে সৰু এটা কথা লৈ কিনি হেতুকে কোৱা হয় storm in a teacup now storm in a teacup or পাৰে আৰু এটা idiom আহে making a mountain of molehill ঠিক আছে making a mountain of molehill so they're making a big fuss mountain out of a very small or trivial matter wild goose chase এটা wild goose chase মানে কি আপুনি জংগলত গৰে জংগলত আপুনি এটা হৰিণ দেখি পালে এটা হৰিণৰ পিছফালে আপুনি গুছি গৈছে কিন্তু হৰিণৰ পিছফালে গৈ থাকতে আপুনি কিবা পালে জানো হৰিণটো আপুনি ধৰিব নোৱাৰিলে আৰু লগতে গোটে টাইম আপোনাৰ ওয়েস্ট হৈ গল সো ওয়াইল্ড গুছ চেজ মানে হয় আ ইউজলেস অর ওয়াৰ্থলেস সার্চ মানে আপুনি বিচাৰিছে কাম কৰিছে কিন্তু হেতুৰ আকৌ প্ৰডাকশন আহিব পৰা নাই তাক কোৱা হয় wild goose chase at 6s and 7s মানে হয় ইফাল বস্তু হৈছে সব কনফিউজনত চলি আছে আপুনি কব পাৰা নাই কি কোনটো অৰ্ডাৰত আপুনি কামটো কৰিব লাগিব ইমান কনফিউজন আপোনাৰ গৈ আছে সো হেতুকে কোৱা হয় at 6s and 7 now at 11th hour ঘড়ীটো ইমাজিন কৰক ঘড়ীটো 11টা বাজাৰ পিছত আপোনাৰ কি হয় ৰাতি 11টা বাজাৰ পিছত আপোনাৰ নতুন দিন স্টাৰ্ট হৈ যায় দ্যাট মিন্স 11th আৱাৰ আপোনাৰ কি হ'ব লাষ্ট একদম লাষ্ট সময় সো সেই কাৰণে at 11th hour মানে হ'ব at very last moment মানে নেক্সট দিন হ'বলৈ গৈ আছে আৰু তাৰে হে নেক্সট দিনলৈকে আপোনাৰ 1 ঘণ্টা বাকি আছে হেনে ধৰণে কিবা এটা কাম হ'বলৈ গৈ আছে তাৰে আগত আপোনাৰ মনত পৰিছে এই বস্তুটোও লাগিব সেই বস্তুটোও লাগিব তেতিয়া আপুনি ইউজ কৰিব পাৰে at 11th hour মানে লাষ্ট মোমেন্টত মনত পৰিছে apple of one's eye এটা এপলক আমি কি বুলি কওঁ আমক আমি যেনে ৰাজা বুলি কওঁ ফ্ৰুটছৰ হেনে এপল আপোনাৰ কি হয় এপলো হে নোবেল ফ্যামিলিতে আহি যায় ৰাইট সবুৰে প্ৰেমত মানে যদি আপুনি এপল কোনোবা বেমাৰ পৰিছে সবচে প্ৰথম কোনটো ফ্ৰুট কিনি আনে এপল কিনি আনে তো সবুৰে ফেভাৰিট হয় এপল apple of one's eye মানে হয় যদি আপুনি কাৰোবাৰ বহুত বেছি ফেভাৰিট হৈ গৈছে someone who is very dear beloved or favorite তাৰ পিছত আপোনাৰ আহিছে bite the dust ধুল চটৱা দেনা या ধুল চাটনা ধুল চটৱা দেনা মানে কি হয় যে আপুনি কাৰোবাক ডিফিট কৰি দিছে আৰু জনে ডিফিট পাইছে হি কি হ'ব হি বাইট দ্য ডাস্ট হি মাটিত পৰি গৈছে ৰাইট সো টু বি ডিফিটেড অফ বাইট দ্য ডাস্ট বুলি কোৱা হয় ব্ৰেক দ্য আইজ এটো বহুত কমন ইডিয়াম যেটা আপুনি এটা আনকমফৰ্টেবল সিচুৱেচনত আপুনি সবুকে কমফৰ্ট কৰাই দিয়ে মানে আপুনি কনভাৰসেশন এটা স্টার্ট কৰি দিয়ে এটা জোক কৰি দিয়ে সবে হাঁহিছে সবে কমফৰ্টেবল হৈ গল হেতুকে আমি ব্ৰেক দ্য আইস বুলি কওঁ টু স্টার্ট আ কনভারসেশন অর ওভারকাম ইনিশিয়াল শাইনেস নাও লেটস গো অন টু দ্য নেক্সট ইডিয়াম burn the midnight oil now burn the midnight oil মানে তেল জুলোৱা নহয় ৰাতি আপুনি ল্যাম্পৰ আমাৰ কি কয় ককায়ে কৈছিলে নহয় যে ল্যাম্পৰ পোহৰত আমি পঢ়িছিলো গোটে ৰাতিটো ল্যাম্পৰ পোহৰত পঢ়িছো সো গোটে ৰাতিটো ল্যাম্প জ্বলি থাকে হে ল্যাম্পে কি খায় তেল খায় সো তাৰ পৰা আহিছে আপোনাৰ burn the midnight oil মানে to work or study late in the night বহুত ৰাতিলৈকে আপুনি কাম বা পঢ়ি আছে হেতুকে কোৱা হয় to burn the midnight oil by hook or by crook
বাই হুক অর বাই ক্ৰুক মানে হয় আপুনি কঠোৰ পৰিশ্ৰমেৰে বা আপোনাৰ তাত যদি কিবা এটা শৰ্টকাট আছে আপোনাৰ মতলব হৈছে অকল কামটো শেষ কৰাৰ পৰা লাষ্ট প্ৰডাক্টটো আনাৰ পৰা সো বাই হুক অৰ ক্ৰুক মানে হৈছে বাই এনি মিনছ পসিবল আপুনি চিটিং কৰি পাছ হওক বা আপুনি কঠোৰ পৰিশ্ৰম কৰি পাছ হওক আপোনাৰ মতলব হৈছে পাছ কৰাৰ পৰা সো দেয়াৰফৰ বাই হুক অৰ বাই ক্ৰুক মানে যিটো মেথড আপুনি ইউজ কৰে সেই মেথডটোৱে আপোনাৰ কাৰণে ইকুৱেল কল ইট আ ডে মানে আজিৰ দিনটো শেষ মহাভাৰত চাইছে নহয় মহাভাৰতত কি কৰে যুদ্ধটো গোটেই দিনটো গৈ থাকে আৰু তাৰ পিছত এণ্ডত কি কৰে শংখনাদ কৰি দিয়ে শংখ বজাই দিয়ে যে এতিয়া আমাৰ যুদ্ধটো ষ্টপ গোটেই ৰাতিটো হ'ব দিয়া তাৰ পিছত নেক্সট দিন আকৌ যুদ্ধ ষ্টাৰ্ট কৰিম সো কল ইট আ ডে মানে কি হ'ল এণ্ড ফিনিশ টু ষ্টপ ৱৰ্কিং ফৰ দ্য ৰেষ্ট অফ দি ডে ক্ৰাই অভাৰ স্পিল্ড মিল্ক এতিয়া আপুনি যদি এক গ্লাছ গাখীৰ লৈ গৈ আছে নিজৰ দেউতাৰ কাৰণে কিন্তু ৰাস্তাত গাখীৰটো পৰি গ'ল ৰাইট ৰাস্তাত গাখীৰটো পৰি গ'ল এতিয়া আপুনি সেই গাখীৰৰ কিবা কৰিব পাৰে জানো তাৰে ওপৰত যদি কান্দি থাকে গাখীৰটো আকৌ আপোনাৰ বাটিত বা আকৌ আপোনাৰ গ্লাছত আহি যাব জানো নাহে সো দেয়াৰফৰ ক্ৰাই অভাৰ স্পিল্ড মিল্কৰ মানে কি হয় to regret or complain about something that has already happened যিটো বস্তু হৈ গৈছে হেতুৰ ওপৰত কান্দি থাকা কোৱা হয় টু ক্ৰাই অভাৰ স্পিল্ড মিল্ক যিটোক আপুনি একো শুধৰণি কৰিব নোৱাৰে ফৰ এক্সাম্পল বহুত ষ্টুডেণ্টে কৈছে লাষ্ট ইয়াৰ আমি অসম আৰক্ষীত পাব পাৰিলো হয় 2 মাৰ্কছেদি ৰৈ গ'ল 3 মাৰ্কছেদি ৰৈ গ'ল ইটো খুব দুখ হয় কিন্তু সেই দুখেৰে আপুনি কিবা কৰিব পাৰিব জানো একো কৰিব নোৱাৰে সো ডোন্ট ক্ৰাই অভাৰ স্পিল্ড মিল্ক নেক্সট আহিছে কাট কৰ্নাৰ্ছ সো যদি আমি কাট কৰ্নাৰ্ছৰ কথা পাতো চোৱা একদম ম্যাথছ এটো গোটাই ফিগাৰ আছিলে আপোনাক কৈছিলে গোটাই মাটিটোত আপুনি কাম কৰিব লাগিব আপুনি কি কৰিলে ইফালৰ পাৰে কৰ্নাৰটো কাটি দিলে ইফালৰ পাৰে কাটি দিলে ইফালৰ পাৰে কাটি দিলে ইফালৰ পাৰে কাটি দিলে কাম কৰিছে কি কোনখিনিত ইখিনিত কামটো হৈছে কিন্তু গোটেই কামটো কৰা নাই আৰু ইণ্ডিয়াতটো কাট কৰ্নাৰ্ছৰ বহুতে এক্সাম্পল আছে আমাৰ পলিটিচিয়ানছৰ পাৰে লৈ কিনি যিমান গভৰ্ণমেণ্ট অফিচিয়েলছ আছে বেছিভাগ যিমান নহয় বেছিভাগ গভৰ্ণমেণ্ট অফিচিয়েলছে কি কৰে পইচা বচাবৰ চক্কৰত কামটো ভালদৰে নকৰে বহুত বেছি এক্সাম্পল ওলাই আছে যেনে এতিয়া আমি দেখি পাইছো এটা 90 ডিগ্ৰী ব্ৰিজ মহাৰাষ্ট্ৰত বনাই দিছে মানে টোটাল আপোনাৰ ব্ৰিজটো কেনে এনেকে গৈ আছে আৰু ডাইৰেক্ট আপোনাৰ সৰু হৈ গৈছে ৰাস্তাত তো এনে ধৰণৰ ব্ৰিজ বনালে আমাৰ কি হ'ব এনে ধৰণৰ ব্ৰিজ বনালে এক্সিডেন্ট বেছি হ'ব কিন্তু বনাইছে কিয় পইচা বচাবলৈ বনাইছে সো দেয়াৰফৰ কাট কৰ্নাৰ্ছ মানে কি হয় টু ডু সামথিং পুৱাৰলি অৰ ইললিগেলি টু সেভ টাইম অৰ মানি কি কয় সময় আৰু পইচা বাচাবলৈ এই কামটো কৰা হৈছে হিট দ্য নেল অন দ্য হেড গুলি মাৰিছে আৰু গুলিটো সিধা মাথাত সোমাই গৈছে দ্যাট মিন্স আপোনাৰ যিটো টাৰ্গেট আছিলে টাৰ্গেটক আপুনি হিট কৰিছে যিটো টাৰ্গেট আপুনি বুলছ আই লৈছিলে সেই বুলছ আইটো হিট কৰিছে টু বি এক্স্যাক্টলি ৰাইট অৰ হিট দ্য টাৰ্গেট পাৰফেক্টলি ইন ব্ল্যাক এণ্ড হোৱাইট মানে কি হয় লিখি দিয়া কাগজখন কোনটো কালাৰৰ হয় কাগজখন হয় বগা লিখা পেনটো কোনটো কালাৰৰ কলা সো দেয়াৰফৰ আপুনি লিখি দিছে যিটো বস্তু আপুনি কৈছে হেতুকে কোৱা হয় ইন ব্ল্যাক এণ্ড হোৱাইট দ্যাট মিন্স ইন ৰিটেন ফৰ্ম অৰ পেপাৰ ইন হট ৱাটাৰ আপুনি গা ধুবলৈ গৈ আছিলে সেই কাৰণে পানী গৰম কৰিলে সেই গৰম উতলা পানীতে আপোনাৰ ফোনটো পৰি গ'ল কি কৰিব এটা সিচুৱেশনটো কেনে ট্ৰাবল আপুনি ফোনটো পানীত সোমাব দিব নোৱাৰে হাতটো সোমাই দিব কিন্তু পানীও গৰম হৈ আছে ইন হট ৱাটাৰ্ছ মানে হয় বহুত বেছি ট্ৰাবল যেটা আহি যায় ফোনটোও বচাব লাগে হাতটোও আপুনি পুৰিব খোজা নাই সো দেয়াৰফৰ ইট ইজ হোৱাট ইট ইজ ট্ৰাবল সিচুৱেশন কি পেনাই তাৰ ওপৰত চকু ৰাখিবা তোমাৰ ছোৱালীজনী হাতৰ পৰা ওলাই গৈছে লৰাজন হাতৰ পৰা ওলাই গৈছে চকু ৰাখিবা চকু ৰাখা মানে কি হয় ইট মিন্স টু watch someone or something carefully অকমান তাৰ ওপৰত ধ্যান দিব লাগিব kick the bucket মানে হয় indirect way of saying someone has died কোনোবা ঢুকাই গৈছে সেই বস্তুটো ক'বলৈ আপুনি kick the bucket বুলি ক'ব পাৰে তাৰ পিছত আপোনাৰ আহিছে make both ends meet আপুনি খুব টানি ট্ৰাই কৰিছে যে মই কেনেবাকে এই দুটা বস্তু মিলাই দিও কিন্তু বহুত পৰিশ্ৰম কৰা হৈছে সো দেয়াৰফৰ আপুনি দিনৰ খাবলৈ বহুত পৰিশ্ৰম কৰিব লগিয়া হৈছে বহুত অকমান পইচাৰ কাৰণে বহুত পৰিশ্ৰম কৰিব লগিয়া হৈছে হেতুকে কোৱা হয় make both ends means মানে to earn just enough money to survive or cover basic expense মানে আপোনাৰ ৰুটি কাপড়া মাকানৰ কাৰণে আপুনি দিনটো পৰিশ্ৰম কৰিছে কিন্তু ষ্টিল এনাফ মানি অকল যিখিনি লাগে সেইখিনি পইচাই পাইছে তাতকে বেছি প্ৰফিটত আপুনি একো কাম কৰিব পৰা নাই ওয়ান্স ইন আ ব্লু মুন
আপুনি শুনিছে চাগে মুভি বিলাকত কয় নহয় ঈদ কা চাঁদ, মানে ঈদ কা চাঁদ অকল ঈদতে ওলায়, এক বছৰৰ বা 3 মাহ 4 মাহৰ ভিতৰত একবাৰহে হেনে ধৰণৰ আপুনি মুনটো দেখি পাব। সো বহুত দিনৰ পিছত আপুনি এটা কাম কৰিব লৈছে বা বহুত দিনৰ পিছত কাৰোবাক আপুনি দেখি পাইছে, কোৱা হ'ব once in a blue moon, মানে something that has happened very rarely. On cloud 9, सातवें आसमान में रहना, গান আছে নহয় চক দে ইণ্ডিয়াৰ বাদল পে পাও হে, হেতুৰ পাৰে আপুনি মনত ৰাখিব পাৰে অন ক্লাউড 9 মানে কি আপুনি বহুত বেছি হ্যাপি, টু বি এক্সট্ৰিমলি হ্যাপি অৰ অন টপ অফ দি ৱৰ্ল্ড। তাৰ পিছত আহিছে অন দ্য ভাৰ্জ অফ মানে কি হয় টু বি এট দ্য পইণ্ট ৱেৰ সামথিং ইজ জাষ্ট এবাউট টু হেপেন। ভাৰ্জ মানে হয় একদম এণ্ড, মানে ইয়াৰ পৰা আপুনি আৰু জপিয়াই দিব পাৰে বেলেগ পাৰ্টত আপুনি যাব পাৰে। অন দ্য ভাৰ্জ মানে অন দ্য এণ্ড। আউট অফ দ্য ব্লু, আপুনি ভাবাই নাই, আপুনি চিন্তা কৰাই নাই, কিন্তু কামটো হৈ গ'ল। ফৰ এক্সাম্পল ADR কাৰণে আপুনি পঢ়া নাই, পৰীক্ষাত বহিছে কিন্তু আপোনাৰ নাম আহি গ'ল সিলেকশ্যন লিষ্টত, সো সেইটো কি হ'ব আউট অফ দ্য ব্লু, বিকজ আপুনি শ্বকিং নিউজ, সেইটো আপুনি ভাবাই নাছিলে হ'ব। something that happens suddenly and unexpectedly, important কি ইয়াতে important হ'ল unexpectedly. moving on to the next part, আউট অফ হেণ্ড, হাতৰ পৰা ওলাই গৈছে, ল'ৰাজন ছোৱালীজনী হাতৰ পৰা ওলাই গৈছে। সো আউট অফ হেণ্ড মানে কি হয় কণ্ট্ৰলৰ পৰা বাহিৰ হৈ গ'ল কথাটো হাতৰ পৰা ওলাই গৈছে। আউট অফ কুৱেশ্যন মানে কি হ'ব সামথিং দ্যাট ইজ ইম্পসিবল অৰ নট ইভেন কনসিডাৰ্ড। আমি মুনটোক আৰ্থৰ কাষত আনিব পাৰো জানো? নোৱাৰো, আউট অফ কুৱেশ্যন, বিকজ এইটো পসিবলে নহয়। পুল সামওয়ানস লেগ, টাং খিচনা বুলি কয় যে হিন্দীত, মানে কাৰোবাৰ ওপৰত যদি আপুনি জোক বা সাৰ্কাজম কৰে সেইটো কোৱা হয় পুল সামওয়ানস লেগ টু জোক উইথ সামওয়ান অৰ টিজ দেম। মানে কাৰোবাৰ ওপৰত জোক মাৰিছে বা কাৰোবাৰ লগত বহি আপোনাৰ জোক মাৰিছে, সেইটোকে কোৱা হয় পুল সামওয়ানস লেগ। ৰেইনিং ক্যাটস এণ্ড ডগস, বহুত বৰষুণ, ইমান বৰষুণ যে আপুনি আৰ পাৰে দেখি পোৱা নাই, আৰু বানপানী আহিব হেনে বৰষুণ দিছে, সেইটো কোৱা হয় আপোনাৰ হেভি ৰেইনক কোৱা হয় আপোনাৰ very heavy rain কোৱা হয় raining cats and dogs। আৰু তাৰ পিছত আপুনি দেখিবা নেক্সট হয় spill the beans, আপোনাৰ কাণত কোনোবাই সিক্ৰেট এটা কৈছে, বেলেগক নকবা দে, এই কথাটো আমাৰ মাজত থাকিব লাগিব, কিন্তু আপোনাৰ পেটত কথাই নাথাকে, আপুনি কি কৰি দিছে সেই কথাবোৰ বেলেগ এজন মানুহক কৈ দিছে। নিজৰ বিনছ যিটো আপোনাক প্ৰটেক্ট কৰিব, সেই সিক্ৰেটটো কি, সিক্ৰেটটো বিনছ হয়, সেই বিনছটো আপোনাক প্ৰটেকশ্যনৰ কাৰণে দিছিলে, কিন্তু আপুনি কি কৰিলে বেলেগৰ সন্মুখত সেই বিনছটো থৈ দিছে। সো হেতুকে কোৱা হয় টু ৰিভিল আ সিক্ৰেট, হেতু কি কোৱা হয় স্পিল দ্য বিনছ। নেক্সট হৈছে টেক টু হাৰ্ট মানে আপুনি সেই নিউজটো, সেই ইনফৰমেশ্যনটো খুব গহীন ভাৱে লৈছে। টু বি ডিপলি এফেক্টেড, স্যাডেন্ড অৰ হাৰ্ট বাই সামথিং, হেতুকে কোৱা হয় টু টেক টু হাৰ্ট। বল ইজ ইন ইয়ৰ কোৰ্ট, মই নিজৰ ফালৰ পৰা বলটো মাৰি দিছো, এতিয়া বলটো ক'ত আছে, বলটো আপোনাৰ কাষত আছে, সেই বলটো আপুনি এৰিও দিব পাৰে বা আপুনি শ্বটটো ল'বও পাৰে, ৰাইট। টেনিছৰ পাৰে আহিছে ইডিয়ামটো বল ইজ ইন ইয়ৰ কোৰ্ট, মানে নাও ইয়ৰ টাৰ্ণ, আপোনাৰ টাইম হয়, আপুনি পৰিশ্ৰম যদি কৰিছে ADR পৰীক্ষাত আপোনাৰ নাম আহিবই, সো পৰীক্ষাৰ সময়ত কিন্তু আপুনি বেলেগ একো কাম কৰিব নোৱাৰে, ইটা টাইম হৈছে পৰিশ্ৰমৰ, ইটা টাইম হৈছে আপোনাৰ। সো বল ইজ ইন ইয়ৰ কোৰ্ট, আপোনাৰ কথা আপুনি পৰিশ্ৰম কৰিব খুজিছে নে খোজা নাই। দ্য লাষ্ট ষ্ট্ৰ মানে হয় ফাইনেল প্ৰব্লেম, যিটো আপুনি সলভ কৰিবলৈ গৈ আছে, 10টা প্ৰব্লেম আছে, 9টা আপুনি সলভ কৰি দিছে, তাই ভিতৰত যিটো লাষ্ট প্ৰব্লেম হয় হেতুকে কোৱা হয় দ্য লাষ্ট ষ্ট্ৰ, দ্য ফাইনেল প্ৰব্লেম ইন আ সিৰিজ অফ প্ৰব্লেমছ দ্যাট মেক্স আ সিচুৱেশ্যন আনবিয়াৰেবল। থ্ৰু থিক অৰ থিন, থ্ৰু থিক এণ্ড থিন, মানে যেতিয়া বহুত প্ৰব্লেম আছিলে তেতিয়াও আপুনি লগত আছে, যেতিয়া হ্যাপিনেছ আছে তেতিয়াও লগত আছে। এতিয়া কোৱা হয় নহয় যেতিয়া আপুনি বহুত সুখী হয় তেতিয়া সবে আপোনাৰ লগত কি কয় কানেক্ট কৰিব খোজে, কিন্তু আপুনি বহুত কি কয় দুখত যেতিয়া থাকে মানুহবোৰে আপোনাৰ পৰা অতৰাই যায়। সো এনে ধৰণৰ মানুহজনে আপোনাৰ লগত দুখতো আছে সুখতো আছে, থ্ৰু থিক এণ্ড থিন, মানে both good and bad times। আণ্ডাৰ ৱেডাৰ, আপোনাৰ বেমাৰ হৈছে, সো কি হয় আজিকালি ৱেডাৰটো চেঞ্জ হৈছে, ৱেডাৰটো চেঞ্জ হলে আমাৰ কি চৰ্দি জুখাম হয়, সো আণ্ডাৰ দ্য ৱেডাৰ মানে হ'ব যে ফিলিং আনৱেল অৰ সিক, বেমাৰ পৰিছা। নেক্সট আপোনাৰ হৈছে পাৰ্ট নম্বৰ 8, আপ ইন আৰ্মছ মানে টু বি ভেৰি এংগ্ৰি এণ্ড প্ৰটেষ্টিং ষ্ট্ৰংলি। আপছ এণ্ড ডাউনছ, জীৱনত কি আহে
জীৱনত আপুনি ওপৰত উঠিব তলতো যাব, ওপৰতো উঠিব তলতো যাব, इसी का नाम जिंदगी है. So ups and downs माने है a mixture of good and bad times. Burn one's finger. Burn one's finger माने to suffer the consequences of own meddling or action. বেলেগৰ কাজিয়া লাগিছে আপুনি মাজত গুছি গৈছে, যেনে ইৰাণ আৰু আমেৰিকাৰ মাজত কোনে গৈছে? পাকিস্তান. ঠিক আছে, মডাৰেটৰ হয় পাকিস্তানে গলে, কিন্তু একো কৰিব নোৱাৰিলে, হয় নে নহয়? তাৰে জাগাত যদি তেখেতৰে কিবা বেয়া হৈ গল হয় তেন্তে তুমি কি ক'ব পাৰিলা হয়? পাকিস্তানৰ যদি কিবা বেয়া হৈ গলে তেতিয়া ক'ব পাৰিলা হয় বাৰ্ন ওয়ানস ফিংগাৰ্স, বেলেগৰ কামত নিজৰ হাতটো জ্বলাই দিয়া. ক্যাট এণ্ড ডগ লাইফ, যিটো লাইফ আপুনি নিবিচাৰে, a life full of constant arguments and quarrels. আপুনি মেকুৰী আৰু কুকুৰক দেখি পাইছে? কেতিয়াবা দেখি পাইছে মেকুৰী আৰু কুকুৰে একেলগে কৈ আছে? নহয়, কুকুৰে মেকুৰীক খেদি যায় আৰু কিছুমান টাইমে মেকুৰীয়ে কি কৰে? কুকুৰক জোকায়. সো therefore cat and dogs life মানে হয় আপুনি কাজিয়া, আপুনি আৰু বেলেগ এজন মানুহে সদায় কাজিয়াৰ মুডত থাকে. crocodile's tears. crocodile's tears আহিছে একচুয়ালি একদম লজিক্যাল. কিয়? আপুনি দেখি পাব ক্ৰকডাইলে যেতিয়া হান্ট কৰে নহয়, হান্টৰ আগত নহয় তাৰ চকুৰে পানী ওলাই আহে. এতিয়া সেইটো সাইন্টিফিক কথা হল, চকুৰে পানী কিয় ওলাইছে? সেইটো দুখৰ কাৰণে ওলোৱা নাই, সেই পানীটো ওলাইছে বিকজ ক্ৰকডাইলৰ চকুত এটা মেমব্ৰেন থাকে, সেইটোৰ কাৰণে এনে লাগে যে ক্ৰকডাইলে কান্দিব ধৰিছে, কিন্তু নহয়, ক্ৰকডাইলে পানীৰ তলত যেতিয়া চকুটো মেলি চাব পানী লেতেৰা হৈ থাকে, সো সেই লেতেৰা পানীত চাবলৈ এটা মেমব্ৰেন থাকে, সো দ্যাট চকু আপোনাৰ কি থাকে? প্ৰটেক্টেড থাকক. সো ক্ৰকডাইল টিয়াৰ মানে হয় যে আপুনি মিছাকে কান্দিছে, আপোনাৰ মনত দুখ নাই, বাট ফেক অৰ ইনচিনচিয়াৰ টিয়াৰ্স, আপুনি মিছাকে দুখটো প্ৰকাশ কৰিছে. feather in one's cap. feather in one's cap হয় আপোনাৰ achievement, accomplishment. যিমানে আপুনি accomplishment পাব সিমানে feather আপোনাৰ ক্যাপত লাগি থাকিব. fish out of water, আপোনাক নিজৰ কমফৰ্ট জোনৰ পৰা বেলেগ এটা জায়গাত যদি পেলাই দিয়ে, যেনে মাছক পানীৰ পৰা ওলাই আপুনি যদি বাহিৰত থৈ দিয়ে, মাছটো কি হৈ থাকে? মাছটো একদম পানী বিচাৰি থাকে, ৰাইট? fish out of water মানে someone in uncomfortable or unfamiliar zone. cold feet. cold feet কি হ'ব? ভৰি ঠাণ্ডা হৈ গৈছে. ভৰি ঠাণ্ডা মানে আপুনি আগবাঢ়িব পৰা নাই, আপুনি ভৰিটো উঠাব পৰা নাই. সো cold feet মানে হয় to become very nervous or lose courage. তাৰপিছত give up the ghost. give up the ghost মানে again kick the bucket পঢ়িছিলে নহয়, same, almost same, to die or to stop trying or function. Hobson's choice, having no real choice at all, only one option is available. দেখাত আপুনি পাইছে যেনে এটা আপোনালোকে প্ৰস্তুতি চলাই আছে এডিআই এৰ কাৰণে, অসম আৰক্ষীৰ কাৰণে, অসম বন বিভাগৰ কাৰণে, আপুনি ভাবিছে ঠিকে আছে অসম বন বিভাগ নহলে অসম আৰক্ষীত পাই যাম, অসম আৰক্ষী নহলে এডিআইত পাই যাম, কিন্তু চইচটো কি? আপোনাৰ তাত চইচ এটাই আছে, যিটো সিট পায় হেতুতে আপুনি চাকৰি কৰিব যাব লাগিব, অপচন নাই আপোনাৰ তাত. দেখাত অপচন আছে কিন্তু you don't have an option, you have only one thing to do. হেতুকে কোৱা হয় Hobson's choice. লাষ্ট পাৰ্টত আহি গৈছো in a nutshell. in a nutshell মানে আপুনি কি কয় walnut দেখি পাইছে, আখৰোট বুলি কয় যে হিন্দীত, walnut. walnutত গোটেইখিনি প্ৰটিন আপোনাৰ নাটৰ ভিতৰতে সোমাই থাকে, বাকলিৰ ভিতৰতে সোমাই থাকে. সো in a nutshell মানে সৰুকে আপুনি গোটেইখিনি কথা যদি কৈ দিয়ে, ডাঙৰ এখন কাহিনী আপুনি সৰুকে বেলেগক বুজাই দিছে, যেনে আমাৰ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে এনে ধৰণৰ ব্ৰিফ কৰি দিছিলে নহয়, হিষ্ট্ৰী পঢ়িছে চাগে আপুনি, হেতুকে কোৱা হয় ইন আ নাটশেল. ইন দ্য লং ৰান মানে আপুনি মেৰাথন দৌৰিছে, মেৰাথনৰ ষ্টাৰ্টিঙতে আপুনি দেখি নাপায় মানুহে একদম জোৰে দৌৰি যায়, নহয়, সিহঁতে ধীৰে ধীৰে কিন্তু নিজৰ স্পীডটো কি থাকে? কনষ্টেণ্ট ৰাখি থাকে. যেনে আপুনি প্ৰস্তুতি চলাই আছে, ডিচিপ্লিন ৰাখিব লাগিব, এই নহয় একদম ষ্টাৰ্টিঙত যেতিয়া মটিভেশ্যন আছিলে আপুনি একদম ধুনীয়াকে গোটেই কিতাপ পঢ়ি দিছে, কিন্তু নেক্সট দিন কি? নেক্সট দিন কিতাপ উঠাই চোৱা নাই, ওৱান্স ইন আ ব্লু মুন হৈ গ'ল তাৰপিছত, বিকজ নটিফিকেশ্যন অহা নাই, সেইটো কৰিব নোৱাৰে. ইন দ্য লং ৰান আপুনি যদি ডিচিপ্লিন হৈ থাকে, আপোনাৰ কোৰ্সো শেষ হ'ব, সিলেবাসো শেষ হ'ব, লগতে আপুনি মক টেষ্ট দি পেলাই নিজৰ এক্সামত উত্তীৰ্ণ হ'ব পাৰিব. জাম্প দ্য গান. জাম্প দ্য গান মানে হয় টাইমৰ আগত যদি আপুনি গুলি চলাই দিয়ে. হান্টাৰ্স বিলাকক দেখি পাইছে জংগলত যে হান্টাৰ্স বিলাকে বন্দুক লৈ ৰখি থাকে, বা স্নাইপাৰ্স বিলাকক দেখি পাইছে, একদম পেশেন্স ৰাখিব লাগিব, যেতিয়া টাৰ্গেটটো ৰখিব, টাৰ্গেটটো আপোনাৰ এৰিয়াত আহিব, তেতিয়াহে গুলি মাৰিব পাৰিব. আপুনি তাৰে আগত গুলি মাৰি দিলে কি হ'ব? এটাতো আপোনাৰ টাৰ্গেটত গুলি নালাগে আৰু টাৰ্গেটে গম পাই যাব যে আপুনি ক'ত বহি আছে. সো জাম্প দ্য গান মানে হয় টু এক্ট প্ৰিমেচিয়ৰলি, টেক একচন টু আৰ্লি, টাইমৰ আগত যদি আপুনি কামটো কৰি দিয়ে.
let the cat out of the bag, spill the beansৰ নিচিনা এটোৰ আনসাৰ হয় to accidentally or mistakenly reveal a secret. পেটত আপুনি কথা ৰাখিব পৰা নাই, আপুনি সবকে জনাই দিছে। Make a mountain of a molehill, যিটো মই একদম ষ্টাৰ্টিঙত আপোনাক কৈছিলো storm in a teacup. So make a mountain of molehill মানেও সেমে হয় যে সৰু এটা কথাৰ এটা তিল কি আছিলে হিন্দীত মই পাহি গলো সৰু এটা কথাৰে আপুনি কি কৰিছে ডাঙৰ কথা বনাই দিছে to exaggerate a small insignificant problem. So এতিয়া with this 10th part আমি কিমানটা ইডিয়াম কৰিলো 50টা ইডিয়াম কৰিছো মই হোপ কৰো যে আপোনালোকে ভিডিওটো লাইক কৰিছে যদি ভিডিওটো আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হয় ৰাইট আপুনি কিবা এটা শিকিব পাইছে এই 50টা ইডিয়াম হৈছে টপ এনে ধৰণৰ ইডিয়াম যেটো এক্সামত সদায় সুধা হয় বা বাৰ বাৰ ৰিপিট কৰা হৈছে যদি আপুনি কিবা এটা ইডিয়াম বুজি পোৱা নাই বা মোৰ লিষ্টত কিবা এটা ইডিয়াম মই এই দিলো কমেন্ট বক্সত কমেন্ট কৰিব অনলি কম্পিটিশনক সাবস্ক্ৰাইব কৰক যদি ইতিয়ালৈকে আপুনি সাবস্ক্ৰাইব কৰা নাই With this, we will be ending this video and we will meet in the next session. Bye.